মুখ্যমন্ত্ৰীৰ সৈতে আপোনালোকৰ লগালগু হৈ গ'ল। তাৰপৰা মুখ্যমন্ত্ৰীয়ে মিছা কথা কৈ আমাক প্ৰলোভন দি পেলাইনি মুখ্যমন্ত্ৰীয়ে এতিয়া আজি 2 বছৰ পাৰ কৰিলে। এতিয়া মেইন কথা আপোনালোকে চাওক, এনেকৈ পাৰ কৰি এইবুলি বাজেটো পাৰ হ'ল। আমাৰ স্কুল প্ৰাদেশিকীকৰণ নহয়, নাই গুৱাহাটী নাই ৰঙামাটি। মুখ্যমন্ত্ৰী ঘেৰাও কাৰ্যসূচী লওক, মুখ্যমন্ত্ৰী ঘৰৰ জালুকবাৰীত ঘেৰাও কাৰ্যসূচী লওক, বা মুখ্যমন্ত্ৰী দিছপুৰ ঘেৰাও কাৰ্যসূচী লওক। পুলিচে আমাক কেইটা গুলীয়াই মাষ্টৰ মাৰিব? আমাৰ স্কুল প্ৰাদেশিকৰণ নকৰিলে অসমত কোনো চাকৰি দিব নোৱাৰে বুলি আপোনালোকে হুলস্থুল লগাওক। সকলো আমি একেলগ হওক, প্ৰত্যেকখন স্কুলৰ মাষ্টৰ মাতক। ইটোৱে ঠেৰ পাতি সিটোৱে মোৰ দায়িত্ব নাপালোঁ, ইটোৱে মই দায়িত্ব নাপালোঁ। আমি ভেঞ্চাৰ স্কুলৰ মানুহে দায়িত্ব পাইনো কি কৰিব? কেইদিন চলিবনো ভেঞ্চাৰ স্কুলত 2 টকা পইচা খাই পেলাই? কোনো মানুহ চলিব নোৱাৰে নহয়। ভেঞ্চাৰ স্কুলৰ মানুহে ক'ত পইচা হয়? মিড ডে মিলকেইটাতো কাটিলেই। এতিয়া আমাৰ লিডাৰশ্বিপ যদি ভাল হৈ হৰমোহন ছাৰৰ আণ্ডাৰতে গোটেই আৰু পুলিচ ছাৰৰ আণ্ডাৰতে গোটেই কামটো কৰি যাওক। সকলোৱে এজন লিডাৰশ্বিপ লাগিবই। সকলোৱে লিডাৰশ্বিপ তেখেতকে পাতি, তেওঁলোকৰ দুজনকে পাতি আমাৰ এই মিলিছে সকলোকে মাতক। কোনো মানুহে ইটোৱে সিটোৱে বেয়া পাই থাকিব নালাগে। আমাৰ বেয়া পাই থাকিলে আমাৰ তেওঁলোকৰহে লাভ হ'ব, চৰকাৰৰ লাভ হৈছে আমাৰ মাজত ইটো ভাগ সিটো ভাগ কৰোঁতে। সেইকাৰণে সকলোৱে একগোট হৈ আমাৰ সকলো অল অসমত যিমান শিক্ষকৰ সৈতে আপোনালোকৰ কানেকশ্যন আছে, সকলোকে বেয়া ভাল চবকে একগোট কৰক। আৰু অধিৱেশন পাতি থাকি আমাৰ কাম নাই। এইবোৰ এনেই অযথা উল্টা পুল্টা খৰচ। মাত্ৰ মুখ্যমন্ত্ৰী মাথা ঘাণ্টি ঘূৰাই দিব লাগে। ইয়াক ঘাণ্টি ঘূৰাই দিব লাগে। ই চাকৰি যদি আমাক নিদিয়ে, এই 18 বছৰ 30 বছৰ খাই থকা মানুহসোপা ইয়াত কেলৈ বহি আছে মুখ্যমন্ত্ৰী? এই শিক্ষামন্ত্ৰীটো এইটো কি কাম আছে এইটো ভাগৰ? সেইকাৰণে সকলোৱে ইয়াক ধৰি ঘেৰা কৰি গোটেই অল অসম জুই পানী নিষেধ কৰি দিব লাগে। সিহঁতক বিজেপি চৰকাৰক আমাক চাকৰি নিদিলে, কেলৈ দিম বুলি কৈছিলে আমাক? সেইটো কাৰণে ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আপোনালোকে কাৰ্যসূচী টাইট কাৰ্যসূচী লওক, ভয় কৰিবলৈ কোনো অৰ্থ নাই। আমি নোপোৱা বেদনাতহে মৰিছোঁ। আমাৰ দেশত মানুহে আন্দোলন কৰি ব্ৰিটিছ খেদি দিছে, আমি মুখ্যমন্ত্ৰীক গ'লে হটাই দিব পাৰিম। আমি সকলো শিক্ষক DLED পাছ কৰি বহি আছে, মিড ডে মিল কাটিলে, স্কুলৰ মাষ্টৰবোৰক বদনাম দি চলিছে। দুটা শিক্ষক বেয়া দেখিব পাৰে, সকলো শিক্ষক বেয়া নহয় নহয়। আমি শিক্ষকে ইটো শিক্ষক বেয়াকৈ ক'ব নালাগে। সকলো শিক্ষক আমি একেই বুলি লাগি সকলোৱে কলেজ হায়াৰ ছেকেণ্ডেৰী LP ME সকলো আমি একগোট হ'ব লাগে। পাৰিব নেকি? মুখ্যমন্ত্ৰী গাড়ী হিলি যাব কাইলৈ। পেপাৰ মিডিয়া গোটেই প্ৰেছ মিট দি হুলস্থুল লগাই একদম আন্দোলন ঘূৰাব লাগে, চকৰি দিব লাগে। তেতিয়া মুখ্যমন্ত্ৰী আহিব, নহ'ব আজি কি মাথা ঘাণ্টি ঘূৰিলে সিহঁতক। এতিয়া নকৰিলে নহ'ব, শিক্ষামন্ত্ৰীক ঘেৰা কৰিব লাগে, ক'লৈকো যাবলৈ দিব লাগে, য'তে যায় ত'তে ঘেৰা কৰিব লাগে। সিহঁতৰ তেল বাঢ়ি গৈছে সিহঁতৰ মানে পুলিচ লগাই আমাৰ ওপৰত। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আপোনালোকে যি কয় আৰু দেই, ৰৈ আমনি লাগিছে আৰু।